আজি কাৰ্মাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে অত্যন্ত এটা সুখবৰ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ কিবা এটা সফলতা লাভ কৰে তেতিয়া শিক্ষকসকলৰ ওচৰলৈ অহাটো এটা খুব ভাল নিয়ম আৰু বিদ্যালয়ৰ তিনিগৰাকী ছাত্ৰীয়ে ইতিমধ্যে ডক্টৰ বাণীকান্ত কাকতি বঁটা পাবলৈ সক্ষম হৈছিলে সেই তিনিগৰাকী ছাত্ৰী আমাৰ খুব ভাল লাগিছে বিদ্যালয়লৈ তেওঁলোক নিজে আহি তেওঁলোকৰ স্কুটিৰ সৈতে নতুনকৈ পোৱা স্কুটিকেইখনৰ সৈতে আহি পেলাই ইয়াতে উপস্থিত হৈছেহি আৰু শিক্ষকসকলৰ ওচৰলৈ আহিছে তেখেতসকলৰ কৃতজ্ঞতাৰ চিনস্বৰূপে হোৱা নাই তেখেতসকল আৰু এই অপাধিকৃত বিদ্যালয়ৰ ছাত্ৰীকেইগৰাকীয়ে খুব সুন্দৰভাৱে নিজাকৈ পঢ়া শুনা কৰি আমাৰ যিসকল শিক্ষক আছে ইয়াত অবৈতনিকভাৱে খাটি থকা শিক্ষকসকলৰ তত্ত্বাৱধানত তেওঁলোকে এই বাণীকান্ত কাকতি বঁটা পাবলৈ সক্ষম হৈছে মই আমাৰ ছাত্ৰীগৰাকীৰ লগত আছে ছাত্ৰীগৰাকী দীপিকা দাস আৰু শিখা ৰবি দাস আৰু বৰ্ণালী কলিতা তিনিগৰাকী ছাত্ৰীয়ে খুব সুন্দৰ ফলাফল কৰিবলৈ সক্ষম হৈছে বৰ্ণালী কলিতাই 72% পাই পাছ কৰিছে আৰু শিখামণিয়ে 79% লৈ পাছ কৰিছে আৰু এওঁ বাণীকান্ত কাকতি বঁটা পাবলৈ সক্ষম হৈছে স্কুটি পাবলৈ সক্ষম হৈছে গতিকে এই তিনিগৰাকী ছাত্ৰীৰ বিশেষভাৱে আমি শলাগ লৈছোঁ এই ভিতৰতে তেওঁলোকে এই সন্মান পোৱাৰ বাবে তেওঁলোকে আহি বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলক লগ কৰিছে আৰু যি কৃতজ্ঞতা প্ৰকাশ কৰিছে আৰু লগতে আমাৰ অভিভাৱকসকলো উপস্থিত আছে অভিভাৱক বৰ্ণালী কলিতাৰ অভিভাৱক নমস্কাৰ ভাল লাগিলে পোৱা নাই স্কুলৰ শিক্ষকে যিমান আগবঢ়াই দিছে আৰু আমাৰ ইয়াত মানে যাতায়াতৰ প্ৰতি অসুবিধা আৰু আমাৰ ইয়াত ধৰক মানে বানপানীও হয় বানপানী হেৰি আৰু স্কুলৰ মানে কি পৰিৱেশটো যিহেতু দিব লাগে সেই স্কুলৰ পৰিৱেশৰ মতে হৈছে আমি কৃষকহে খেতি বাতি কৰোঁ তিনিগৰাকী ছাত্ৰী আছে তিনিগৰাকী ছাত্ৰী আছে ডাঙৰগৰাকী এতিয়া কিহত তেওঁ MA পাছ কৰি ঘৰতে আছে আৰু ইগৰাকী এনে পঢ়ি আছে ধৰক আৰু এগৰাকীয়ে পঢ়ি আছে গতিকে তিনিওগৰাকী ছাত্ৰী তেওঁ কৃষি কাৰ্যৰ যোগেদি পঢ়ুৱাইছে আৰু তেওঁলোকৰ নিজা হয়তো সামৰ্থ্য নাই এখন এনেকুৱা ধৰণৰ নতুন স্কুটি ধুনীয়া স্কুটি এখন তেওঁলোকক ছাত্ৰীগৰাকী দিবৰ কাৰণে কিন্তু আজি তেওঁৰ ছাত্ৰীগৰাকীৰ সফলতাই কিন্তু আজি স্কুটিখন পাবলৈ সক্ষম হৈছে সন্তানৰ সফলতাই মাক দেউতাকৰ মনত সদায় আনন্দ আৰু আমাৰ দীপিকাৰ ভাতৃ আছে আপুনি অকণমান ক'ব নেকি কেনেকুৱা লাগিছে ভাল লাগিছে প্ৰায় তেওঁ তাত কৰিছিলে মোমায়েকৰ ঘৰতে কাৰেমাৰীত ঘৰ গেলেকি হয় ভাল লাগিছে এতিয়া আমাৰ ছাৰ বাইদেউসকলে যি উচ্চতৰ মাধ্যমিক শাখাৰ তেওঁলোকে বিনা বেতনে তোমালোকক পাঠদান কৰি আছে ক্ষেত্ৰত তোমালোকে অকণমান ক'বা নেকি ভাল লাগিছিলে প্ৰত্যেক কথাতে মানে ছাৰহঁতে সহযোগিতা আগবঢ়ায় বৰ্তমান বৰ্ণালীয়ে পলিটেকনিক পঢ়ি আছা কোন জেগাত আছা গোলাঘাট খৰকাটিঙত হয় পলিটেকনিকত তুমি এডমিশ্যন ল'লা ছাবজেক্টটো কি বায়'মেডিকেল ইঞ্জিনিয়াৰিং ইয়াৰ ভৱিষ্যতে তুমি কি ভাবিছা হোৱাৰ কথা মই এগৰাকী JEE হ'ব বিচাৰোঁ জুনিয়ৰ ইঞ্জিনিয়াৰ হ'ব অভিযন্তা হ'ব বিচাৰে ভাল লাগিলে আৰু তুমি অকণমান ক'বা নেকি মই CKB কলেজত পঢ়ি আছোঁ পলিটিকেল চায়েন্সত মেজৰ লৈ আৰু ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন খুব সুন্দৰ কথা এটা কৈছে আমাৰ মোৰ এটা সপোন আছে বুলি কিতাপখন পঢ়িছা হয়নে এই কিতাপখন পঢ়িলে নিশ্চয় তুমি গম পাইছা যে একেবাৰে পিছপৰা অঞ্চলৰ পৰাই ৰুবুল মাউতৰ কিতাপখনৰ কথা ক'লোঁ মই পিছপৰা অঞ্চলৰ পৰাই তেওঁ গৈ পেলাই আজি আমেৰিকাত এখন বিশ্ববিদ্যালয়ত মানে গৱেষণা কৰি আছে তেওঁ লগতে তেওঁ চাইণ্টিষ্ট হিচাপে তেওঁ স্বীকৃতি পাইছে গতিকে বৰ্তমান তুমি APSC UPSC আমাৰ গাঁৱে ভূঞে বহুতে পাবলৈ লৈছে এতিয়া তোমাৰো লক্ষ্য তুমি আগবাঢ়ি যোৱা আমি সকলোৱে শুভেচ্ছা জনাইছোঁ তোমাৰ যি আশা আছে যি আকাংক্ষা আছে সম্পূৰ্ণ হওক আৰু মই নিশ্চিত তুমি 100% তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা আৰু যোৱা মাহতে যি APSC ৰিজাল্ট দিছে আমাৰ ইয়াৰে কাৰ্মাৰী মিচিং গাঁৱৰ এগৰাকী ছাত্ৰীয়ে APSC পাবলৈ সক্ষম হৈছে কিন্তু এইবিলাক আমাৰ প্ৰেৰণা আৰু এই প্ৰেৰণাকে লৈ আমি আগবাঢ়ি যাব লাগিব মই অভিভাৱকসকলকো ধন্যবাদ জনাইছোঁ আপোনালোকৰ তত্ত্বাৱধানতেই ছাত্ৰীকেইগৰাকীয়ে ভাল ফলাফল দেখাবলৈ সক্ষম হৈছে চৰকাৰকো মই এটা অনুৰোধ জনাইছোঁ যে অপৰিহিত যিখিনি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে এই উচ্চতৰ মাধ্যমিক বিদ্যালয়খন কাৰ্মাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন সঁচাকৈ আমাৰ এই অঞ্চলটোৰ কাৰণে অত্যন্ত জৰুৰী অত্যন্ত দৰকাৰী কাৰণ এই ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে এই প্ৰতিভা থকা ছাত্ৰ ছাত্ৰীসকলে প্ৰতিভা বিকাশৰ মূল ৰাস্তা হিচাপে বা মূল পথ হিচাপে কাৰ্মাৰী উচ্চতৰ মাধ্যমিকে পথ হিচাপে কাম কৰিব পাৰে গতিকে এই বিদ্যালয়বিলাকলৈ চৰকাৰে চকু মেলি চাওক আৰু যি অপৰিশিক্ষিত শিক্ষকৰ যি সমস্যা আছে সমস্যাও সমাধান কৰক পুনৰ সকলোকে ধন্যবাদ জনাইছোঁ তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক বৰ্ণালী কলিতা আমি চিনাকি কৰি দিছোঁ বৰ্ণালী কলিতা তেখেতে সুখ্যাতে পাছ কৰিছে প্ৰথম বিভাগত আৰু স্কুটি পাবলৈ সক্ষম হৈছে দ্বিতীয়তে আছে দীপিকা দাস তেখেতেও পাবলৈ সক্ষম হৈছে আৰু তৃতীয়তে আমাৰ শিখামণি ৰবি দাস তেখেতেও আমাৰ মাজত আহি উপস্থিত হৈছে খুব আনন্দৰে খুব গৌৰৱেৰে তেওঁলোকৰ কষ্টৰ সাৰ্থকতাটো আনন্দ উপলব্ধি কৰি আজি শিক্ষাগুৰুসকলৰ মাজলৈ আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ আহিছে মাজলৈ অহাৰ উদ্দেশ্য এইটোৱেই
যে তেওঁলোকে যিদৰে কষ্ট কৰি ফলাফল পাবলৈ সক্ষম হ'ল আৰু আমাৰ উঠি অহা প্ৰজন্ময়ো আমাৰ বিদ্যালয়ৰ গৌৰৱৰ প্ৰতি লক্ষ্য ৰাখি অধ্যয়ন এটা কিমান পবিত্ৰ বস্তু, কিমান সন্মানীয় বস্তু, সেই কথাটো প্ৰতিপন্ন কৰিবৰ বাবেই আজি আমাৰ মাজত উপস্থিত হৈছে। আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, তেওঁলোকক আমি আশীৰ্বাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। শিক্ষাগুৰুসকলেও যি শ্ৰমদান কৰিছিল সেয়াও সাৰ্থক হৈছে বুলি আমি উপলব্ধি কৰিছোঁ। আমি মনত বৰ সন্তুষ্টি লাভ কৰিছোঁ। সেয়েহে তেখেতলোকক আজি আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাবৰ বাবে আমি ইয়াত এই কম সময়ৰ ভিতৰতে আমি এই অনুষ্ঠানটো আয়োজন কৰিম। দ্বিতীয়তে আমি বৰ্ণালী কলিতাক মাতিছোঁ, এই ক্ষুদ্ৰ উপহাৰটো গ্ৰহণ কৰিব কাৰণে লাগি ৰাখিব। আহিব দীপিকা দাস, তেখেত সুদূৰ নাজিয়া কলেজৰ পৰা এই শিক্ষাগুৰুক সন্মান জনাবৰ কাৰণে আৰু এই গৌৰৱ বুটলিবৰ কাৰণে আমাক নৱম শ্ৰেণীত প্ৰৱেশ কৰাৰ পৰাই ভাল আছিলে। তেওঁলোকৰ আচৰণ ভাল, তেওঁলোক নম্ৰ, শিক্ষকৰ কথা শুনে, শিক্ষকৰ লগত সহযোগ কৰে, শিক্ষকৰ লগত কিবা শিক্ষকে দিয়া কথাখিনি মন দি শুনে, তেওঁলোকে লিখে, পঢ়ে আৰু সেইদৰে তেওঁলোকে মেট্ৰিক পাছ কৰিলে। মেট্ৰিকতো তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, মেট্ৰিকতো তেওঁলোকে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আহি আজি আমাৰ এই কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ 1995 চনতে স্থাপিত হ'ল আৰু আমাৰ শিক্ষাগুৰুসকলে ইমান ত্যাগ কৰিছে এই বিদ্যালয়খনৰ প্ৰতি, আমি তাক ভাষাৰে শেষ কৰিব নোৱাৰোঁ। আৰু সেই এখন বিদ্যালয়ৰ পৰা আজিৰ যুগত বিনা বেতনে শিক্ষাদান কৰি এটা ইমান ভাল ৰিজাল্ট উলিয়াই দিয়াটো কিন্তু সহজ কথা নহয়। আৰু তাৰ কাৰণে আমাৰ শিক্ষাগুৰুসকলৰ অৱদান আৰু আমাৰ এই ছাত্ৰী 3গৰাকী কিন্তু আমাৰ বিদ্যালয়ৰ এটা গৌৰৱ, কাৰণ তেওঁলোকে দেখুৱাই দিছে শিক্ষাগুৰুসকলৰ সহায়ৰ উপৰি তেওঁলোকে নিজেও চেষ্টা কৰিছে। কিন্তু এই শিক্ষাগুৰুসকলৰ লগত অহৰহ কণ্টেক্টত আছে। যিদিনা প্ৰথম শিক্ষাই স্কুটিখন পাই গৈ ফোন কৰিছে মোলৈ, স্কুটি আনিবা, তাই মোলৈ ফোন কৰিছে, বাইদেউ স্কুটি আনিলোঁ, ফটো দিছোঁ, চব মোৰ ভাল লাগিছে। তাহাঁতি স্কুটিখন পাই যিমান ভাল পাইছে, তাহাঁতি খবৰটো দিয়াৰ পিছত আমাৰ সমানেই ভাল লাগিছে। আৰু তাহাঁতৰ এই সফলতাৰ আঁৰত আমাৰ আংশিকভাৱে হ'লেও আমাৰ অলপ হ'লেও অৰিহণা আছে। আমি অন্ততঃ তোমালোকে কষ্ট কৰিছে, আমি মাত্ৰ বাটটো দেখুৱাইছোঁ। আগতেও পাইছে, বাণীকান্ত বঁটা স্কুটি যেতিয়াৰ পৰা দিছে তেতিয়াৰ পৰা আমাৰ বিদ্যালয়ৰ আগৰ ল'ৰা ছোৱালীও পাই আহিছে। কিন্তু তোমালোকে যে স্কুটিকেইখন পাই তিনিজনী লগ লাগি আমাক দেখুৱাবলৈ আহিছা, সেই বস্তুটোৱে মোক খুব বেছি আনন্দিত কৰিছে। মই ভাবিছোঁ পিছৰ ল'ৰা ছোৱালীখিনিও অন্ততঃ এই বাইদেউহঁতৰ নিচিনাকৈ এইখিনি গ্ৰহণ কৰিবা। আৰু শুভেচ্ছা আছে, তোমালোকৰ জীৱন পথটো সুখৰ হওক, ভাল হওক আৰু ভৱিষ্যতে তোমালোকে নিজক যেনেকৈ প্ৰতিষ্ঠা কৰিম বুলি ভাবিছা তোমালোক সফল হোৱা। ধন্যবাদ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ছাত্ৰীকেইগৰাকীৰ এই যিটো ৰিজাল্ট, এই ৰিজাল্ট হয়তো আজিৰ ডেটত ইমান প্ৰাসংগিক নহ'ব পাৰে, কিন্তু আমাৰ এই অঞ্চলটোৰ বাবে, আমাৰ এই অপৰিশিক্ষিত বিদ্যালয়ৰ শিক্ষকসকলৰ যি শ্ৰম, এই ৰিজাল্টে যথেষ্ট তেওঁলোকৰ মনলৈ উৎসাহ উদ্দীপনা আনিছে। এই পিছপৰা অঞ্চলটোৰ এই বাণী প্ৰপীড়িত এই কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এই অঞ্চলটোৰ বাবে কিমান দৰকাৰী, সেয়া মাত্ৰ ইয়াৰ যিখিনি মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ অভিভাৱক তেওঁলোকেহে উপলব্ধি কৰিব পাৰে। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, এই আশা ৰাখি যাতে এই ভিডিঅ'টোৰ যোগেদি তেওঁলোকে কিছু প্ৰেৰণা পাওক, তেওঁলোকৰ লক্ষ্যত আগবাঢ়ি যোৱাৰ বাবে। তেওঁলোকে সকলোৱে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব, তাকে অনুৰোধ জনালোঁ। ভিডিঅ'টো ইমান সময় চাই থকা সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। লগতে ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিসকল বন্ধুৱে নতুনকৈ চেনেলটো চাইছে, আপোনালোকে অন্ততঃ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই। Thank you everyone and thank you for watching.